असम में अभी क्या चल रहा है? असम में अभी आय चल रहा है। राइज आय आहिছে বাটটো এৰি দিয়ক। আতৰি দিয়ক, আতৰি দিয়ক, ডাঙৰীয়া আহিছে, আতৰি দিয়ক, আতৰি দিয়ক। ঘামুচি ওলোৱাৰ বতৰত অসমৰ আকাশে বতাহে এতিয়া আয়। কৰবাত যদি আয় ভৱিষ্যতবাণীত বগা ঘোঁৰা ওলাইছে, কৰবাত আকৌ পুৰুষায়ে মহিলাৰ কাপোৰ টানি চলাইছে তাণ্ডৱ। আতৰি দিয়ক, আতৰি দিয়ক, ডাঙৰীয়া আহিছে, আতৰি দিয়ক, আতৰি দিয়ক। ভাইৰেল আইক লৈ তপত হৈছে অসম। আৰক্ষীয়ে এবাৰ আইক টানি আনি পোৱালেহি থানা। দূৰৈৰ পৰা আহিছে প্ৰভু, মই জানিছো আপুনি মোক যি দিছিলে। এই দৃশ্য আছিল গহপুৰ। কিছুদিনৰ পূৰ্বে এনেদৰে আই ওলোৱাৰ ঘটনা কেন্দ্ৰ কৰি গহপুৰৰ জালুকবাৰী গাঁৱত ৰৌজাল বৌজাল। জয় ৰাধা জয় কৃষ্ণ জয় জয় জয়। তাতে গাঁওবাসীৰ অন্ধবিশ্বাসক সাৰ পানী যোগায় গাঁৱত ওলাইছিলহি দুটি বগা ঘোঁৰা। বগা ঘোঁৰা দুটিক ৰাইজে ডাঙৰীয়া বুলি অভিহিত কৰি পূজা পাতল কৰি কৰি বগা ঘোঁৰা দুটি ৰঙা কৰি পেলালে। মোৰ ঘোঁৰা আছিলে বগা, সিহঁতে পূজা পাঠ কৰি ৰঙা কৰি দিছে, ঘোঁৰাটো মোৰ হয়। শেষত বগা ঘোঁৰাৰ মালিক ওলোৱাৰ পাছতেহে ওলাই পৰিল গুমৰ ফাঁক। এতিয়া জালুকবাৰীৰ একাংশ জনতাৰ লাজত ফাট মেলা বহুমতী পাতালে লুকাওঁ। ডাঙৰীয়া আহক, মই সদায় প্ৰণাম কৰি আছো। গহপুৰৰ এই খবৰ মাৰ যোৱাই নাছিল। এবাৰ পুৱাই পুৱাই আকৌ খবৰ আহিল বোলে আই ওলাল এবাৰ বিহপুৰীয়াৰ বকুলগুৰি গাঁৱত। মিচিং অধ্যুষিত বকুলগুৰি গাঁৱৰ এবাৰ আইৰ ৰূপ আকৌ বেলেগ। 4 মহিলাৰ লগতে আই লম্ভিছে 3 পুৰুষৰ গাত। আই লম্ভা উক্ত দলটোৰ বিৰুদ্ধে অভিযোগ গাঁৱৰ এঘৰ মানুহৰ বাকচ ভাঙি ধন লোৱাৰ লগতে পুৰুষায়ে মহিলাৰ কাপোৰ খুলি দিয়াৰো গুৰুতৰ অভিযোগ। আইৰ নামত ভণ্ডামি কৰি এগৰাকী মহিলাৰ ওপৰত কাপোৰ খুলি গাৰ বস্ত্ৰ পৰিধান কৰা বস্ত্ৰ ফলা চিৰা কৰি ফালি লৈ তাৰ ওপৰত জঁপিয়াই পৰিছে দুগৰাকী পুৰুষ। আইৰ নামত ভণ্ডামি কৰি সেই মহিলাগৰাকীৰ বোৱাৰীৰ ওপৰত চুলিত ধৰি কেঁচুৱা বুকুচা লৈ থকা অৱস্থাত কেঁচুৱা বুকুল লৈ থকা অৱস্থাত সেই মহিলাগৰাকীৰ বোৱাৰীক চুলিত ধৰি চাঙৰ পৰা চাংঘৰৰ পৰা টানি একেচাতে পেলাই দিছে মাতিলে। 6 ফুট ওপৰৰ পৰা সেই কেঁচুৱাৰ সহ সেই মহিলাগৰাকী বোৱাৰী কেঁচুৱা বুকুচাত বন্ধাৰ পৰা চাঙৰ ওপৰৰ পৰা পৰিছে। তেখেতলোকে সম্পূৰ্ণ ভণ্ডামি কৰিছে, নাটক কৰিছে। তেখেতলোকৰ লগত কোনো আই লম্ভা নাই। যদি আই লম্ভে আমি সকলোৱে প্ৰণাম জনাইছোঁ। সেই ঘৰৰ মেইন মহিলাগৰাকী, মুখ্য মানুহগৰাকীয়ে ধূপ জ্বলাই তামোল পাণ আগবঢ়াই সেৱা কৰিছিল। সেই সেৱা কৰা ঠাইৰ পৰা চুলিত ধৰি কাপোৰ ফালিছে। সেইটো আমি কোনো পৰ্যায়ে সহ্য কৰিব নোৱাৰোঁ উঠি অহা যুৱ হিচাপে। এই ঘটনাৰ পাছত মিচিং জাতীয় সংগঠন TMPKৰ নেতৃত্বত ঘটনাৰ উচিত তদন্তৰ বাবে থানা ঘেৰাও কাৰ্যসূচী লৈ সংগঠনটোৱে শেষত আই সহিতে আটাইকেইজন ব্যক্তিক আটক কৰি থানালৈ লৈ আহে আৰক্ষীয়ে। নাৰায়ণপুৰৰ পৰা পংকজ দেউধাই ফুকনৰ ৰিপৰ্ট, অসম লাইভ 24।